লাগিছিলে আমি সদায় প্ৰশাসন লগত কৈ আছিলোঁ যে আমাৰ পানীৰ এটা সমস্যা আছে, দেৱাপাৰ মানুহৰ পানীৰ এটা সমস্যা আছে। এতিয়া এই যে সন্মুখতে আজি 2-4জনে কৈছে যে এটা ৱাটাৰ ছাপ্লাই চৰকাৰী আছে কিন্তু বিকল, ইয়াত পানী নাই। আৰু এটা আছে ৱাটাৰ ছাপ্লাই, সেইটোও বিকল, কেতিয়াবা পানী পায় কেতিয়াবা নাপায়। এটা পানীৰ এটা টাইমত এনেকুৱা হয় দেৱাপাৰ ৰাইজৰ পানীৰ এটা বৃহৎ সমস্যা হয়। গতিকে আমি সকলোৱে আজি 4-5 বছৰ আগৰ পৰা এটা চিন্তা চৰ্চা কৰি আহি চিন্তা কৰিছোঁ যে এই বৰপুখুৰীটো আমি কিবা প্ৰকাৰে সংৰক্ষণ কৰিব পাৰোঁ নেকি, আকৌ চেষ্টা কৰিছোঁ পানী খোৱাৰ উপযোগী কৰিব পাৰোঁ নেকি। সেই চেষ্টা আমাৰ অব্যাহত আছে আজিলৈকে। আৰু সেই সংক্ৰান্তত আজি গোটেই দেৱৰাপাৰ আমাৰ 3টা খেল আছে, দেৱৰাপাৰৰ 3টা খেলৰ ৰাইজে বহি আলোচনা কৰি আৰু 2 পক্ষৰ ওচৰ চুবুৰীয়া মানুহৰ লগত আলোচনাৰ মৰ্মে এটা মত সিদ্ধান্ত কৰা হ'ল। সেইমতে 338জন মানুহৰ চহীসহ SDC অফিচত আমি এখন আবেদন জনালোঁ যে পুখুৰীটো চৰকাৰী পুখুৰীটো আমাক জোখমাখ কৰি উলিয়াই দিব লাগে আৰু তাতে আমি সংৰক্ষণ কৰি পানী খোৱাৰ এটা দেৱাপাৰ ৰাইজৰ পানী খোৱাৰ এটা ব্যৱস্থা কৰাত সহায় কৰিব লাগে। গতিকে মই বেছি নকওঁ, আজি আমি অতিকৈ আনন্দিত যে আজি 2 পক্ষ লাচি থানাৰ লগতে আমাৰ দেৱাপাৰ ৰাইজৰ যি প্ৰচেষ্টা, যি আবেদন কৰা হৈছিল, লাচি থানা আবেদন কৰিছে আৰু আমাৰ দেৱাপাৰ ৰাইজে আবেদন কৰিছে, আমি 2 পক্ষ হৈ পেলাই আমি অতিকৈ সন্তোষ প্ৰকাশ কৰিছোঁ যে আজি ইয়াৰ এটা সুমীমাংসা হ'ব আৰু প্ৰশাসনে আমাক কৰি দিব ইয়াৰ এটা ব্যৱস্থাৰ পৰ্যায়। তাৰ পিছত কি হয় এইটো আমি নাজানো। আজি লাচি থানাৰ ভাইসকল আমাৰ নিজৰ, আমাৰ একেখিনি মানুহে আমি তেওঁৰ বুজাবুজিৰে আমি এটা ব্যৱস্থা কৰি ল'ম, কিন্তু প্ৰথমতে আমাক পুখুৰীটো চৰকাৰে আমাক উলিয়াই দিব লাগে। নৌকছাৰীৰ এটা ঐতিহাসিক পুখুৰী দেবেৰা বৰুৱাৰ পুখুৰী। এই পুখুৰীটো প্ৰায় 1600 শতিকাৰী এটা পুখুৰী আৰু সেই দেবেৰা বৰুৱা পুখুৰীৰ পৰাই আমাৰ নৌকছাৰী অঞ্চলটোৰ নাম, আচলতে পুৰণি যি তৰাতলীৰ নাম দেবৰাপাৰ হৈছে এইডোখৰত। আৰু সেই দেবৰাপাৰৰ যিটো পুখুৰী আছে, দেবেৰা বৰুৱাৰ সোঁৱৰণত যিটো পুখুৰী আছিল, সেই পুখুৰীটো যথেষ্ট দিন অৱহেলিত হৈ পৰি আছে আৰু সেই পুখুৰীটো উলিয়াই দিবৰ বাবে আমি বাৰম্বাৰ 1990 চনৰ পৰা মই যেতিয়া সামাজিক কামত ওলাই আহিছোঁ তেতিয়াৰ পৰা আমি আবেদন কৰি আহিছোঁ, বা আমাৰ নৌকছাৰী অঞ্চলৰ যিমানবিলাক দল সংগঠন আছে প্ৰত্যেকে এই পুখুৰীটো উলিয়াই দিব লাগে সেই কথাটো আবেদন জনাই আহিছে। সেই আবেদন জনাই অহাৰ পৰৱৰ্তী সময়ত এতিয়া পুনৰবাৰ আকৌ এই দেবৰাপাৰ গাঁৱৰ প্ৰায় 338জন মানুহেও আবেদন জনাইছিল আৰু আমিও নিজেই জনাইছিলোঁ। জনোৱাৰ পিছত এতিয়া প্ৰশাসনে আহি আমাৰ এই পুখুৰীটো যিটো আমাৰ যিমান মাটি আছে সেই গোটেই মাটিখিনি তেখেতসকলে জোখমাখ কৰি আজি আমাক উলিয়াই দিবৰ বাবে আহিছে। তাৰ বাবে আমি প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ আৰু নৌকছাৰীবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। পুখুৰীটোৰ কাষত আমি আচলতে কি হৈছে, জোখমাখ কৰাৰ পিছত দেখিবলৈ পাইছোঁ যে কাষত অলপ পুখুৰীটোৰ মানে দখল হৈ গৈছে, ৰাইজৰ কাৰোবাৰ অলপ দখল হৈ গৈছে। সেই দখলবিলাকো যাতে উচ্ছেদ কৰি দিয়ে সেই কথাখিনিও আমি ইয়াত আপোনালোকৰ আগতে অৱগত কৰিছোঁ।